এইটো বাসুদেৱলৈ যোৱা ৰাস্তা। আমি বাসুদেৱলৈ আহি আছিলোঁ। আমি পাছিঘাটৰ পৰা আহিছোঁ, এনেকুৱা কথা নহয়। আমাৰ ঘৰ লখিমপুৰত, কিন্তু আমি পাছিঘাটৰ পৰা পাছিঘাটত থাকোঁ। পাছিঘাটৰ পৰা বাসুদেৱলৈ আহিছিলোঁ। বাসুদেৱলৈ যোৱা ৰাস্তা চাওক। এই বাসুদেৱ থান আজি শত যুগৰ আগতে স্থাপিত হোৱা বাসুদেৱ থান। বাসুদেৱ থানলৈ যোৱা ৰাস্তাটোৰ অৱস্থা চাওক। ইফালে আমাৰ মুখ্যমন্ত্ৰীদেৱে কৈ থাকে বহুত উন্নয়ন, বহুত উন্নয়ন। উন্নয়ন কেনেকুৱা হৈছে তাকে দেখুৱাবৰ কাৰণে অকণমান ভিডিঅ' এটা কৰিলোঁ। এয়া উন্নয়ন চাওক, কিমান শত যুগৰ এটা বাসুদেৱ থান। ইয়ালৈ হেজাৰ কোটি লাখ ভক্ত আহে, প্ৰত্যেক হোলীতে আহে। আপোনাৰ খবৰ চাওক, সেইটো ৰাস্তা। সেইটো ৰাস্তা মই অনুমান কৰিছোঁ বিজেপি চৰকাৰৰ দিনত ইয়াত শিলগুটি এটকা পেলোৱা নাই, নহ'লে এনেকুৱা ৰাস্তাৰ অৱস্থা কেতিয়াও নহয়। এইটো অকণমান দূৰ নহয়, এইটো কমচে কম আপোনাৰ 12 কিলোমিটাৰ ৰাস্তা এনেকুৱাই। চাওকচোন, আলকটোৱা নামত অকণো নাই, গোটেই চামৰা এয়াই ৰাস্তা চাওক।